সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি এতিয়া মই বহুত দেৰিকে ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া 12:30 মান বাজিলে। আজি মানে মই এফালে যাবলৈ ওলাইছোঁ। এতিয়া বজাৰ আছে বহুতখিনি, সেইকাৰণে লৰালৰিকে ভাত বনাই আছোঁ। এওঁ মানে ডিউটি নাই এতিয়া দিনত, তেওঁ ক'লে বোলে যিখিনি বজাৰ আছে কৰিবলগীয়া আজিয়ে ওলোৱা গোটেইখিনি কৰি আনিব লাগিব, মানে আকৌ গধূলি তেওঁ ডিউটি আছে। তাৰপিছত আৰু সময় নহ'বই, আৰু 3 দিনৰ পিছত আমি যাম যিহেতু। আৰু ঘৰৰ মানে চাফ চাফাই কাম ইমানেই বেছি হৈছে মোৰ, ৰাতিপুৱাৰ পৰা আজিও মানে চাফাই কামতে লাগি আছোঁ। আজি কমপ্লিট কৰিলোগে যেনে তেনে দেই, হ'ল আৰু গোটেইখিনি। মা থাকিবই, মায়ে চাকি জ্বলাব আৰু সেয়াই। তথাপিও ঘৰখন আকৌ লেতেৰা হৈ থাকিলে মায়েতো নোৱাৰে এইখিনি চাফ কৰিব। মই গোটেইখিনি কৰি চব আজৰি কৰি দিছোঁ আৰু পেকিং একো কৰাই নাই। আমি পেকিং কৰিব লাগিব আজি। বজাৰখিনি বোলো গোটেই কৰি শেষ কৰি লওঁ, তাৰপিছত পেকিং কৰিম। আৰু ইহঁতৰ পৰীক্ষা সেয়া পঢ়াবও লাগে, সেইখিনি মানে বহুত ব্যস্ত হৈ আছোঁ আৰু একো পেকিঙৰ কথা এতিয়ালৈকে চিন্তা কৰাই নাই। বাকী বজাৰহে অলপ অলপকৈ কৰি আছোঁ। আজি যিখিনি আছে চব কমপ্লিট কৰিম। এতিয়া সেইকাৰণে মই ব্ৰেকফাষ্ট একো নাখালোৱে, বোলো লৰালৰিকৈ ভাত বনাওঁ আৰু ভাত খাই ওলাই যাম। এওঁ খালে, মায়েও খালে, ইহঁতিও আহিব। ইহঁতি যদি মই থাকোঁতেই আহি পায়হি তেতিয়া ভালেই, নহ'লে আৰু মানে মায়ে ভাতকেইটা ইহঁতক দি দিব, আমি দুইটাই খাই বৈ এতিয়া ওলাই যাম মানে ভাবিছোঁ। আৰু ইমান ৰ'দ দিছে আজি, গৰম মানে মই ঘামি জামি হেৰি হৈ আছোঁ। কিন্তু ৰাতিপুৱা অকণমান হালকা হালকা ঠাণ্ডা আছে বাৰু, এতিয়া পৰিছে আৰু লাহেকৈ। তথাপি বহুত ৰ'দ দিছে। আৰু মানে আজি বাইকতে যাব লাগিব, ইমান গৰমো ৰ'দো। গাড়ীখন নাই ঘৰত, গাড়ীখন কিবা এটা মানে হেৰি ক'ৰবাত স্ক্ৰেচ পঢ়িছিলে আগফালে, সেইখিনি অলপ কালাৰ কৰিবলৈ দিছে মানে, সেইটো কাৰণে গাড়ীখন নাই। সেই ৰ'দতে যাব লাগিব বাইকত। এতিয়া ওলামগৈ আৰু মই ভাত বনাই মোৰ হৈছেই, তেনেকুৱা স্পেচিয়েল একো বনোৱা নাই, সেইটো কাৰণে মানে দেখুওৱা নাই আৰু চিম্পলকৈ বনাই আছোঁ মই, দেখাম বলক। আৰু কালি হেৰি আনিছিলে, অকণমান গাহৰি মাংস আনিছিলে, দৰ্জাখন খোলাই থাকক। অকণমান গাহৰি মাংস আনিছিলে, মাংসখিনি মানে আছেই, সেইখিনি গৰম কৰি দিম। আৰু গাহৰি মাংস খোৱা মানুহ অকল এওঁ আৰু আমাৰ বেটা, আমি নাখাওঁৱেই। এওঁ ফোনত কথা পাতি আছে। মাছ এপিছে আছে, সেই পিচ মায়ে খাব, বাকী আমি মাজনীয়ে মই খাম তেনেকৈ। আৰু কণী বনাবলৈ মোৰ মন যোৱা নাই, মানে এইকেইদিনা মাছ মাংস কণী কণ্টিনিউ খাই আছোঁ। সেইকাৰণে আমি বোলো চিম্পুলকৈ খাম। মাছ পিচ মাক দি দিম। বাকী দালি বনালোঁ, ভাত বনালোঁ, তাৰপিছতে আৰু মই সেইফালে বনাই আছোঁ, হ'ব এতিয়া। ৰঙালাও বাকলি আৰু আলু এনেকৈ মিক্স কৰি খাইছোঁ, ভাল লাগে ড্ৰাই ফ্ৰাই খাই। তাৰপিছতে আৰু ৰঙালাও ভাজি বনাইছোঁ, সেইখিনিয়ে। এতিয়া ভাতকেইটা খাই লওঁ। গাহৰি মাংস বহুতখিনিয়ে আছে, আমি নাখাওঁ যে, এওঁ আৰু বেটাইহে খায়। কালি মানে দিনত বনাইছিলোঁ গাহৰি মাংস, এয়া ৰাতি নাখালেই। এওঁ বোলে ৰাতি ইয়াকো দিব নালাগে, ময়ো নাখাওঁ, দিয়া থৈ দিবা। সেইখিনি এতিয়া গৰম কৰি দিওঁ। আৰু বিয়াৰ বজাৰ মানে কি ক'ম, শেষে নোহোৱা হৈছে। মাজনীলৈ মই ল'লোঁ, মাজনীৰ কাৰণে এযোৰ ধুনীয়া ড্ৰেছ এযোৰ লৈছোঁ মই। সেইযোৰ হেৰিৰ পৰা ল'লোঁ, মিন্ত্ৰাৰ পৰা ল'লোঁ নেকি, নে ফ্লিপকাৰ্টৰ পৰা ল'লোঁ, মই নিজে পাহৰিলোঁ। মাজনীৰ কাৰণে হৈ গ'ল, মোৰো কাপোৰ সেয়া চিলাবলৈ দি থৈছোঁ। আৰু সেয়াই, বেটা আৰু এওঁৰ কাৰণে বেছি কিনিব আছে, আৰু মাজনী আৰু মোৰ কাৰণে আৰু কিবা 2-এটা বজাৰ আছে। সেয়া আছে আৰু কি বজাৰ কৰোঁ গোটেইখিনি দেখাই থাকিম বাৰু। যাম, কোনটো শ্বপিং মলত যায় জানো, এওঁহে জানিব। এতিয়া গোটেইখিনি ৰেডি কৰি ভাতকেইটা খাই লওঁ, একেবাৰে ওলাই মেলি লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু মই এইবোৰ কিমান ধুনীয়াকৈ চিজিল কৰিলোঁ, মনটো মোৰ এতিয়াহে ভাল লাগিছে। মানে যদিও মানে ঘৰত নাথাকিম, যাম, মানে এই কামখিনি যে গোটেইখিনি কৰি লৈছোঁ, সেইটো কাৰণে মানে মোৰ মনটো ভাল লাগি গৈছে। আৰু মায়ে যিহেতু একো কাম বন এইবিলাক কৰিব নোৱাৰিব, বাইদেউটো আহি থাকিব বাৰু, বাইদেৱে বাকী চাফ চাফাইখিনি কৰি দিব, কিন্তু ঘৰখনৰ যিখিনি মানে মই কৰিবলগীয়া কাম সেইখিনি চব কৰি দিম আৰু বুলি ভাবি সেইখিনি কৰিলোঁ। হ'লগৈ মোৰ, আৰু কাম নাই আৰু বাকী। কাপোৰ কানি 2-এটা আৰু ধুব লগা আছে, পৰ্দা 2-এখন, সেইকেইখন মই কাইলৈ মেচিনত ভৰাই দিম আৰু তাৰপিছত চব ঠিক কৰি দিম। বাৰু আকৌ অকণমান দেৰিকৈ মই লগ পাই আছোঁ, একেবাৰে ওলাই লৈ। এওঁ পূৰা ফোনত কথা পাতি আছে, অথনিৰ পৰা কাৰ লগতনো কথা পাতিছে, অফিচৰ কাৰোবালৈ ফোন কৰি আছে চাগে। ভাত খাই যাম বুলি ভাবিছিলোঁ, ইমান ভাগৰ লাগিলে মোৰ। এতিয়া টাইম কিমান হ'ল মাজনী? 2:30 নেকি, 2:30 হ'ল। কেতিয়াবাতে ভাত পানী খাই আজৰি হ'লোঁ। মই বোলো অকণমান বহি লওঁ, ইমান ভাগৰ লাগিছিলে মোৰ। ইহঁতিও স্কুলৰ পৰা আহিলে, বেটাই ভাত খাই আছে, গা পা ধুই ইহঁতি ভাত পানী খালে,
এতিয়া ইহঁতে বোলো ৰেষ্ট কৰক, আমি গৈ আহোঁ আৰু বাহিৰত বহুত ৰ'দ আছে যে, সেইকাৰণে মই হাত দীঘল পিন্ধি লৈছোঁ। তাতে বাইকত যাব লাগিব। এতিয়া গৈ থাকোঁ, ওলাই লৈছোঁ। ভাগৰে লাগিছে মোৰ যাবলৈ। বেগটো দিয়া। সেইজনী কি হ'ল? নেদেখাবা মোক? হে কিয়? তাই দেখাবলৈ মানা কৰিছে। পাপাৰ হেৰিটো দিয়া, থাকি যাব আৰু পাপাৰ থাকি যাব লাগিলে মই গোটেই বাটটো কথা শুনি যাব লাগিব। বক্স গৈছোঁ। এইটো অফ কৰি দিয়া। হেলমেট ল'বলৈ আছেই। শুনা, 2:30 হৈছে। 3:30ত পূৰা শুবা, কিন্তু 4:30 নহয়, কাইলৈ পৰীক্ষা আছে দেই। ওলাই সাজু হৈ আছে। প্ৰকাণ্ড ৰ'দ, ইমান টান ৰ'দ দি আছে। ঠাণ্ডা কালেকশ্যনে ঠাণ্ডা অহাই নাই এখন। ওপৰত যায় নেকি? সেইফালে আছে। আহক, থাৰ্ড ফ্ল'ৰ যাব লাগিব। খোজকাঢ়ি এক্সাৰচাইজ হৈ যাব। আমি V2 মাৰ্কেটত আহিছোঁ। এইটো আপোনাৰ চাই লয়, চাওক। ধুনীয়া ধুনীয়া কালেকশ্যন আছে জিন্সৰ। এতিয়াই লয়নে তেতিয়ালৈকে? বেয়া লগা নাই ন? ঠাণ্ডাৰ কাৰণে ভাল হ'ব পিন্ধিবলৈ। নহয়, মইতো এনেকৈ পিন্ধোৱেই। তাই বিয়াত পিন্ধিম আৰু এতিয়া হোৱাইট চাৰ্ট পিন্ধিম নেকি? এটা আছে এইখিনি চুৱাই। এইটো পিন্ধি চাওঁ, ভাল লাগিছে চাৰ্টটো। ভাল লাগিছে ন চাৰ্টটো, কাপোৰটো। এইটো ভাল লগা নাই, ভাল লগা নাই। এইটো কাপোৰটো ভাল, ফিটিংটো ভাল, বুটামকেইটা ভাল আছিলে আৰু। V2ত মানে থাৰ্ড ফ্ল'ৰত এটা চাইডে ল'ৰাৰ কালেকশ্যন, এটা চাইডে ছোৱালী কালেকশ্যনখিনি আছে। এওঁক বোলো আপুনি নিজে নিজে পচন্দ কৰি লওক। এওঁৰ কাৰণে মানে মই কাপোৰ পচন্দ কৰিব নোৱাৰোঁ। তেওঁ নিজে যিটো পচন্দ কৰিব সেইটোহে তেওঁ ল'ব। আৰু তেওঁক পঠিয়াই মই এইবিলাক অলপ চাই আছিলোঁ। মোৰ তেনেকৈ ইমান বেছি একো কিনিবলগীয়া নাই, যিহেতু মই চব অনলাইনৰ পৰাই লওঁ ন। আৰু এইখিনি অকণমান ভাল লাগিছিলে কাৰণে বোলো চাওঁ। মোৰ আকৌ চকু মানে এই হোৱাইট কালাৰ আৰু ব্লেক, এই দুটা কালাৰতে যায় চববিলাক। সেইকেইটাই ভাল লাগে আৰু লাইট কালাৰবিলাক পচন্দ হয়। বেছি ডাৰ্ক কালাৰ মই ভাল নাপাওঁ। ধুনীয়া ধুনীয়া এইবিলাক শ্বৰ্ট কুৰ্তি আছে, টপ আছে, আৰু বেছিভাগ মানে উইণ্টাৰ কালেকশ্যনবিলাকহে উলিয়াই দিছে এতিয়া। এইফালে দিছে নে চুৱেটাৰ উলিয়ালেই, আৰু এতিয়াই কিনিব হোৱা নাই। আৰু এইখিনিতে দিছে নে আহি অকণমান আমাৰ থোটা মোজাখন হ'লে মানে তেওঁৰ কথা অকল এটাই, তুমি অনলাইনৰ পৰা কাপোৰ লৈয়ে থাকা, সেইবিলাক গডেজত যে সাঁচি থৈছা, প্ৰথমে সেইবিলাক পিন্ধি লোৱা, তাৰপিছত আৰু ল'বা বুলি ক'লে। আৰু মই বোলো মই চাইছোঁহে, কিবা পচন্দ হ'লে ল'ম। এইটো অলপমান পচন্দ হৈছিলে, কিন্তু মানে ইমান পাতল কাপোৰটো চফ্টে আছিলে, কিন্তু এইটো পিন্ধিলে মানে তলত আৰু এটা মানে কিবা পিন্ধিব লাগিব, বেছি মানে জিলিকি থকা যেন লাগিলে। সেইটো কাৰণে মই চায়ো এইটো নল'লোঁ। ইভাগেওতো বেটাৰ কাৰণে, এওঁৰ কাৰণে, আৰু মানে আমাৰ আদি বেটা সিহঁতৰ কাৰণেহে মই বজাৰ কৰিবলৈ আহিছিলোঁ, আৰু সেইকাৰণে মই নল'লোঁ। আৰু বাকী এইবিলাক পিছত চাবলৈ আহিম। দিছে নেকি ধুনীয়া ধুনীয়া উইণ্টাৰ কালেকশ্যনবিলাক ওলাইছে বাৰু। এইফালেও মই আহিলোঁ চাবলৈ। এই ব্লেক কালাৰৰ এই ফ্ৰক কুৰ্তিটো মোক খুব পচন্দ হৈছিলে। তাৰপিছত ল'ম বুলি ভাবিছিলোঁ, এওঁক কৈ মানে চাইছিলোঁ, কিন্তু তেওঁ মানে
ক'লে যে প্ৰথমে সেইখিনি পিন্ধি শেষ কৰি লোৱা, তাৰপিছতহে আকৌ পাবা। মানুহটো 10 বছৰৰ, তাক কাপোৰ লাগে 13-14 বছৰৰ। ইমানেই ডাঙৰ হৈছে, কাপোৰ বিচাৰি পোৱা মানে পেণ্ট এটাহে পালোঁ আৰু টি চাৰ্ট নাই তাৰ চাইজৰ। ঠাণ্ডা অহাই নাই, চব ঠাণ্ডা কাপোৰ। এইটো ভাল লগা নাই মোৰ। এইবিলাক হ'ব নেকি? নহয় যে শ্বেৰৱানী নাই, এইবোৰ সৰু সৰু ন চব। আপোনাক মই এইটো ইয়াতে লৈ লোৱাচোন। এটা বাস্কেট যিহে চেহেৰা। সেইটো সেইটো কিবা ভৰাই থৈছে বুলি ক'ব নোৱাৰোঁ। বিচাৰোঁ ভিতৰতো হেৰি নেকি, এনেকুৱা বটল ধেৰ আছে। এইটো কম দেখোন। এইটোত কিমান? মিল্টন নহয় নে? মিল্টনৰ দাম বেছি। এই বটল হে वहाँ মানে এটালৈ পুৰা ষ্টক হোৱা নাই। এনেই গ্ৰীণ কালাৰটো আছে নেকি তাত? চাই ল'ব নেকি তলত কেছ কাউণ্টাৰত। তাত আছে কিন্তু মই দেখিছোঁ। দাম ৱাইজ ঠিকে আছে এইটো। এইটো ৰেষ্টুৰেণ্টত চাম, যদি আছে পাৰিব ন। কোনটো লওঁ? অৰেঞ্জ, এইটোৱে ভাল হ'ব নেকি? শ্বপিং কৰি ভিটোৰ পৰা ওলাই আহিলোঁ, তাৰপিছতে ৰখিলোঁ আমি ইয়াতে। এইখন মোৰ ফেভৰেট হয়, মই ইয়াৰে মানে ঢকলাটো ইমান ভাল পাওঁ খাই, সেইটো কাৰণে ঢকলা আৰু এওঁ আকৌ ভাল পায় দহি বৰা অৰ্ডাৰ কৰিলে, তাৰপিছতে চাহো দিলে। এয়া ঢকলা মই বহুত ভাল পাওঁ, মোৰ ফেভৰেট হয়। মই আহিলে এইখনত নোখোৱাকৈ নাযাওঁৱেই মানে, আৰু থিয় হৈহে খাব লাগে, উপায় নাই। ইয়াতে এতিয়া ৰখি খাবলৈ লৈছোঁ। খোৱা বোৱা বজাৰ কৰা সকলো হৈ গ'ল, এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ। আৰু আমি সদায় এইফালেদি যাওঁ, GMCHৰ যোনটো ৰাস্তা, গধূলি সময়ত যে এইফালে আহি কি ভাল লাগে নহয়। এতিয়া আহি আছোঁ ঘৰলৈ। ঘৰ আহি পালোঁ, পাই ইহঁতৰ লগতে এয়া বিচনাত পৰিহে দিছোঁ। মোৰ মাথাটো একদম ইমান বিষাইছে। চাহ একাপ খালে ভাল লাগিব। এহেঁতি গাৰুৱেদি মুখখন ঢাকিছে। চাওঁ দে, ওলাই দিয়া আকৌ। মই গ্ৰীণ টি একাপ খালেহে মোৰ মাথাটো ভাল লাগিব মানে। গধূলি আৰু বেলেগ চাহ খাওঁ, গ্ৰীণ টি খাবই লাগিব। তোমাৰ বামু মাৰি দিছে। অ' মামু বা মাৰিছে। কেলে? এটা কি ঘণ্টা এটা। এয়া হেৰি আনিছিলোঁ, যোৱা চকলেট আনিছিলোঁ। চকলেট আনিছিলোঁ। এই কাজিয়া কৰি নাথাকে। অ' চকলেটৰ কাৰণে জঁপিয়াই উঠিছে, দেখিছে হেৰি উৎপাত কৰি। কাপোৰ চেঞ্জ কৰাই নাই, কৰোঁ। কৰি আৰু চাকি জ্বলাওঁ, মুখ হাত ধুই, তাৰপিছতে চাহ খাম। ইমান ভাগৰ লাগিছে মোৰ সদায় আবেলি অকণমান শোৱা অভ্যাস, নহ'লে আৰু গাটো কিবা ইমান বেয়া লাগে। চাওঁ, উঠি দিয়াচোন, তুমি থিয় হৈ দিয়া। চাওঁ চাওঁ ভালকৈ, টি চাৰ্টটো চাওঁ। মই কৈছিলোঁ ন এইটো তালৈ হ'বগৈহে। ধুনীয়া লাগিছে। কেপটো পিন্ধি দিয়া আকৌ। পেণ্টটো পকেটকেইটা মজা লাগিছে। ধুনীয়া লাগিছে। বাৰ্থডে গিফ্ট।
আৰু ই আকৌ এইখিনিতে আছে চাকি জ্বলালোঁ এইখিনিত চাকি এগছ দিলোঁ। মই দুৱাৰমুখত সদায় চাকি এগছ দিওঁ মা লক্ষ্মীক অৰ্পণ কৰি। এতিয়া তুলসী তললৈ যাওঁ। চাহ একাপ খাই লওঁ, তাৰপিছতে আৰু ইয়াক পঢ়াওঁ। এইবিলাক গোটেই বস্তু মোৰ জেগাত থ'বলৈ আছে, ঘৰৰ বজাৰ। চাহকণ খাই লওঁ। এওঁ আকৌ নাইট ডিউটি আছে আজি। এতিয়া তেওঁ অকণমান বোলে জিমত যাব, জিম কৰি আহি তাৰপিছত আকৌ ডিউটিলৈ যাব, আকৌ খাবলৈ বনাব হ'ব। এতিয়া চাহকাপ পোনে বনাই লৈছোঁ, গ্ৰীণ টি কাপ খাই লওঁ। গাইজ এতিয়া ৰাতি 1:30 বাজিলে। মই ব্লগটো এণ্ড কৰিবলৈ পাহৰিয়ে থাকিলোঁ। এইমাত্ৰ এওঁক মানে ডিউটিলৈ পঠিয়াই থৈ আহিছোঁ। অথনি ইহঁতক পঢ়ালোঁ, পঢ়াই ভাত বনালোঁ, বনাই মানে খুৱাই বুৱাই চব আজৰি হৈ মেলি অকণমান মই ৰেষ্ট কৰিলোঁ। তাৰপিছতে এওঁ যাবলৈ টাইম হোৱা নাছিলে, 1টামান বজাত যাম বুলি ক'লে, এতিয়া 1:30 বজাত গৈছে। এইমাত্ৰ পঠিয়াই থৈ মই আহিছোঁ। সৰুকৈ কৈছোঁ কথা। ইফালে বেটা শুই আছে মানে, কাইলৈতো পৰীক্ষা আছে, ৰাতিপুৱাই উঠিব লাগিব। ময়ো সেই আবেলি নুশুলোঁ যে অকণমান শুই দিছিলোঁ, মানে টোপনি ইমান ভালকৈ অহা নাই যদিও অলপমান আহিলে। তাৰপিছতে আৰু মানে মই বোলো এওঁক একেবাৰে পঠিয়াই লৈ ভালকৈ শুম বুলি থাকিলোঁ। তাৰপিছতে চাইছোঁ মই ব্লগটো এণ্ড কৰাই নাই বুলি, তাৰপিছতে মনত পৰিলে। মই বোলো এতিয়া এণ্ড কৰি লওঁ, এতিয়া শুম আৰু। 1:30 বাজিলে, আকৌ ৰাতিপুৱাই উঠিবই লাগিব। এওঁ মানে বাহিৰৰ পৰা তলা মাৰি থৈ গৈছে গেট। তেওঁ চাগে 4টামান বজাত ঘৰলৈ আহিব। সেয়াই এতিয়া শুই যাওঁ আৰু। বেটা পূৰা টোপনি গৈ আছে, মাজনীও কেতিয়াবাতে শুলে, মাও শুলে। সেয়াই মানে ইমান ভাগৰ লাগিলে, মই অকণমান শুই দিছিলোঁ। এতিয়া টোপনি কিমান আহে নাজানো আৰু, সেইখিনি সময়তে অকণমান ভালকৈ টোপনি আহিছিলে আৰু। এতিয়া মানে অলপ আগত মই সেই জুবিন দাৰে ভিডিঅ' চাই আছিলোঁ, এনেকৈ কিবাকিবি মানে মনটো হেৰি লাগি গ'ল। মানে ৰাতি শোৱাৰ আগত যদি মই ফেচবুকটো খুলি দিওঁ বা এনেকৈ চাই দিওঁ, একদম মনটো দুখ লাগি যায় মানে। সেয়াই এতিয়া শুওঁ আৰু। গুড মৰ্ণিং হ'ল, গুড নাইট নহয়। ঠিক আছে, আজিৰ ব্লগটো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব। আকৌ সৰুকৈ হ'লেও কমেণ্ট কৰি জনাব কেনেকুৱা পালে চাই। আৰু মোৰ চেনেলটো যদি সেইটো সাৰ পাইছে, মোৰ চেনেলটো যদি নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব, যদি এতিয়ালৈকে কৰা নাই। ঠিক আছে, এনেকেই মৰম দি যাব। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। আজিলৈ পাই আকৌ চাগে আমি ঘৰলৈ যোৱাৰ দিনাখন ব্লগ মানে কণ্টিনিউ কৰিম আৰু।